নমস্কাৰ সকলোকে আসামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ আজি আপোনালোকক কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ অফিচিয়েল খবৰ শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আজি আমি জনাব বিচাৰিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল সেইসকল ছাত্ৰ-ছাত্ৰীক ইয়াৰ তাতে জনোৱা হৈছে যে অসমৰ বহু কেইটা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি ষ্টাডি চেণ্টাৰ আছে ইতিমধ্যে ক্লোজ কৰি দিয়া হৈছে আৰু সেই ক্লোজ কৰি দিয়া ষ্টাডি চেণ্টাৰখিনিৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ বা চাৰ্টিফিকেট মাৰ্কশ্বিট যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পাবলগীয়া আছিলে সেই ছাত্ৰ-ছাত্ৰীখিনিৰ এগেইনষ্টত কোৱা হৈছে যে যিখন তেওঁলোকৰ ষ্টাডি চেণ্টাৰটো নতুন এখন ষ্টাডি চেণ্টাৰৰ লগত এমালগেমেটেড বা একত্ৰীকৰণ কৰি দিয়া হৈছে সেই নতুন ষ্টাডি চেণ্টাৰৰ পৰা কালেক্ট কৰিবৰ কাৰণে অফিচিয়েল খবৰ জনোৱা হৈছে গতিকে বহুতে এই খবৰটো জনা নাই যদিও আজি আমি অফিচিয়েলি জনাব বিচাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে আপুনি কৃষ্ণকান্ত সন্দিকৈ যি ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা আপুনি অফিচিয়েল খবৰটো ডাউনলোড কৰি চাব পাৰে যে আপুনি পঢ়ি থকা ষ্টাডি চেণ্টাৰটো ক্লোজ কৰি দিয়া হৈছে নেকি যে সেই ষ্টাডি চেণ্টাৰটো নতুন এখন ষ্টাডি চেণ্টাৰৰ লগত এমালগেমেটেড বা একত্ৰীকৰণ কৰি দিয়া আছে নেকি সেই খবৰটো স্পষ্ট হৈ যদি আপুনি মাষ্টাৰ্ছ বা বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছিলে যদি আপুনি চাৰ্টিফিকেট মাৰ্কশ্বিট এতিয়াও পোৱা নাই তেতিয়াহ'লে সেই মাৰ্কশ্বিট বা চাৰ্টিফিকেট যদি ক্লোজ কৰি দিছে আপোনাৰ ষ্টাডি চেণ্টাৰটো তেতিয়াহ'লে যিখন নতুন ষ্টাডি চেণ্টাৰৰ লগত ক্লোজ কৰি পিনে একত্ৰীকৰণ কৰি পিনে আপোনাৰ নতুন ষ্টাডি চেণ্টাৰৰ নাম আহিছে সেই নতুন ষ্টাডি চেণ্টাৰ কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰিহে আপুনি কিন্তু আপোনাৰ যি ষ্টাডি মেটেৰিয়েলছ বা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি ল'ব পাৰিব অফিচিয়েল খবৰ এইটোৱেই গতিকে আপোনালোকে স্ক্ৰীনত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যি অফিচিয়েল খবৰ অথৰিটিয়ে জনাইছিলে গতিকে এই অফিচিয়েল খবৰ এইটোৱে হৈছে যে নটিফিকেশ্যনত স্পষ্টকৈ লিখা আছে আপোনালোকক ইয়াৰ তাতে জনাব বিচাৰিছোঁ যে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল দ্য লাৰ্ণাৰ্ছ অফ দ্য ষ্টাডি চেণ্টাৰ্ছ হুইচ ৱেৰ ক্লোজ ডাউন ডেট দেয়াৰ মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ আৰ ডিছপেচড বাই দ্য এক্সামিনেশ্যনছ ব্ৰাঞ্চ to the study centers to which those learners were transferred. Therefore, the learners of these closed down study centers are requested to contact the respective coordinators to the study centers to which they were transferred. The list is enclosed for ready reference to collect their documents. ঠিক আছে যিখিনি খবৰ আপোনালোকক ইতিমধ্যে জনালোৱেই যে অসমৰ বহু কেইখন ষ্টাডি চেণ্টাৰ ক্লোজ কৰি দিয়া আছে আৰু সেই ক্লোজ কৰি দিয়া ষ্টাডি চেণ্টাৰখিনি যিখিনি দায়িত্ব ছাত্ৰ-ছাত্ৰীৰ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট বা ষ্টাডি মেটেৰিয়েলছ সেই নতুন এখন ষ্টাডি চেণ্টাৰলৈ হেণ্ড অভাৰ কৰি দিয়া হৈছে দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে আপোনালোকে আপুনি যদি এডমিশ্যন লোৱা ষ্টাডি চেণ্টাৰটো ক্লোজ হৈছে নাই সেই বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বা অফিচিয়েলি আপুনি নটিফিকেশ্যনখন ডাউনলোড কৰি চাই ল'ব পাৰে ঠিক আছে এইখনেই হৈছে স্ক্ৰীনত দেখাব বিচাৰিছোঁ লিষ্ট অফ দ্য ক্লোজ ডাউন ষ্টাডি চেণ্টাৰ্ছ ট্ৰান্সফাৰ টু আদাৰ চেণ্টাৰ্ছ অৱশ্যে মই আপোনালোকক ইয়াৰ তাতে জনাব বিচাৰিছোঁ যে নাম্বাৰ 1ত আছে যে মুছলপুৰ কলেজ বাক্সা ট্ৰান্সফাৰ টু বৰমা কলেজ মুছলপুৰ কলেজৰ যিখিনি ষ্টাডি চেণ্টাৰৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী আছিল বা তেওঁলোকৰ যিখিনি যাৱতীয় দায়িত্ব আছিল সেই দায়িত্বৰ কামখিনি বৰমা কলেজক দিয়া হৈছে এনেদৰে আপোনালোকে অসমৰ যিমান কেইখন ষ্টাডি চেণ্টাৰ আছিলে তাৰ ভিতৰত যিখিনি ক্লোজ কৰি দিয়া হৈছে সেই ক্লোজ কৰা ষ্টাডি চেণ্টাৰখিনি নতুন ষ্টাডি চেণ্টাৰ এগেইনষ্টত দি থোৱা হৈছে 81খন দিয়া হৈছে 81খনৰ বিষয়ে আমি পঢ়িলোঁ হয়তো ভিডিঅ'টো বহুত যথেষ্ট দীঘলীয়া হৈ যাব গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা খবৰটো ডাউনলোড কৰি চাবৰ কাৰণে আজিৰ ভিডিঅ' যোগেদি সকলোকে আহ্বান জনালোঁ এতিয়াও যদি আপোনালোকে আমাৰ চেনেলটো এনেধৰণৰ খবৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ আপুনি ভাল খবৰ পাবৰ কাৰণে সুবিধা কৰি লওক আৰু লগতে আমাকো আগবাঢ়ি যাবলৈ যাতে প্ৰেৰণা আৰু সুবিধা কৰি দিব বুলি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ